এটি কণমানি শিশুৰ হাতৰ পৰশত প্ৰাণ প্ৰায় উঠা এয়া মৃন্ময় মূৰ্তি 11 বছৰীয়া এটি শিশুৰ প্ৰতিভাৰ স্বাক্ষৰ এয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ অংশুমান বৰকাকতিয়ে এনেকৈয়ে সাজি উলিয়াইছে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি বিভিন্ন মুখাশিল্পৰো সাধনা কৰিছে নাজিৰা অংশুমানে পেলনীয়া সামগ্ৰীৰ পৰাই নিৰ্মাণ কৰি উলিয়াইছে এইসমূহ মূৰ্তি আসলতে নিজৰ ভাল লগা কাম হিচাপে এক হবি হিচাপে এনেকৈয়ে সুন্দৰ ৰূপত নিখুঁতভাৱে নিৰ্মাণ কৰি গৈছে সৰু সৰু মূৰ্তিবোৰ নাজিৰাৰ এই শিশুটিৰ প্ৰতিভাই আকৃষ্ট কৰিছে অনেকজনকেই যেটো সময়ত আজিৰ কণ শিশুহত মোবাইলক লৈ ব্যস্ত সেই সময়ত এটি শিশুৱে এনেকৈ মৃন্ময় মূৰ্তি সাজি নিজৰ স্বপ্ৰতিভাৰ উমান দিছে মূৰ্তি বনাও মূৰ্তি কেতিয়াবা বনোৱা তুমি মই ক্লাছ 2 পা বনাইছো মই আগতে নিজে বনাইছিলো এতিয়া অলপ হিকাপা অলপ পাৰফেক্ট ক'ত দেখিছা মই কালুগাঁৱত দেখিছিলো কি মূৰ্তি বনোৱা তুমি দুৰ্গা আছে দুৰ্গা মা গণেশ লক্ষী আৰু বিষ্ণু সব আছে পঢ়া-শুনা স্কুলো যাবলগীয়া পঢ়িবলগীয়া হয় তাৰ মাজত কেতিয়া বিশেষ বনোৱা মই বিশেষকৈ পঢ়া-শুনা ৰাতি বনাও হয় পঢ়া-শুনাত একো অসুবিধা নহয় আচলতে নহয় ডাঙৰ হ'লে কি হোৱাৰ ইচ্ছা আছে ইঞ্জিনিয়াৰ আৰ্কিটেক্চাৰ ইচ্ছা থাকিলেই বাদ সেই কথা প্ৰমাণ কৰি দিছে আৰু এগৰাকী মহিলাই হাতত মেডেল মানপত্ৰৰ দম লৈ ওলাই অহা এই মহিলাগৰাকী অনিষ্মিতা ঘৰটিয়কত বিয়াৰ পিছত সকলো শেষ হৈ নাযায় এগৰাকী মহিলাৰ বিয়াৰ পিছতো ইচ্ছা থাকিলে অলপমান চেষ্টা কৰিলে বহু কিবা কিবিয়ে কৰিব পাৰি আৰু সেইবাবে সৰুৰে পৰাই ক্ৰীড়াৰ সৈতে জড়িত এইগৰাকী মহিলাই বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো ক্ৰীড়া ক্ষেত্ৰত জড়িত হৈ থাকিল ঘৰৰ সকলো কাম-কাজ সন্তানৰ জঞ্জাল মাৰি যোৰহাটৰ যোগ বিজ্ঞান মহাবিদ্যালয়ত যোগাসনৰ স্নাতক পাঠ্যক্ৰম অধ্যয়ন কৰিলে সমৰ কলাৰ সৰ্বোচ্চ সন্মান ব্লেক বেল্ট পৰ্যন্ত আজুৰি আনিলে আৰু দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ আৰু ৰূপৰ মেডেলো লাভ কৰিলে এইগৰাকী অনিষ্মিতা বৰুৱা নামৰ মহিলাই মই সাংসাৰিক মানে মোৰ সন্তান দুটা মানে ল'ৰা ছোৱালীজনী এবাৰ মেট্ৰিক দিব আৰু ল'ৰাটো এবাৰ ক্লাছ 1লৈ পাব হাজবেণ্ড এইটো ইণ্ডিয়ান আৰ্মিত কৰ্মৰত সেইকাৰণে গোটেই ঘৰখন সম্পূৰ্ণ চম্ভালি মেলিহে মই নিজৰ প্ৰেক্টিছলৈ ওলাই যাওঁ মই 2020 চনৰ যেতিয়া লকডাউন আৰম্ভ হৈছিলে তেতিয়া মোৰ ল'ৰাটো 2 বছৰ হৈছিলে তেতিয়াৰ পৰা মই প্ৰেক্টিছ কৰিবলৈ পুনৰ আৰম্ভ কৰিলোঁ গেমৰ প্ৰতি মোৰ সৰুৰে পৰা মানে বহুত হেৰি আছিলে গেমৰ লগত মই জড়িত আছিলোঁ আৰু গেমৰ প্ৰতি খুব মোৰ হেঁপাহ আছিল যে কিবা এটা কৰাৰ আগৰ পৰা আসলতে এনেকৈয়ে বহুতেই নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছে তিয়কৰ অনিষ্মিতা অথবা সোণাৰীৰ অংশুমানো তেনে দুটা উদাহৰণেই তিয়কৰ পৰা পৰাগ চুতীয়া আৰু লাকুৱাৰ পৰা বিপিন হাজৰিকা DY 365